চিপাঝাৰ উন্নয়ন খণ্ডত পিএম গৃহৰ নামত ব্যাপক দুৰ্নীতি। চৰকাৰে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ জীৱন ধাৰণাত সহায়ক হোৱাকৈ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ অধীনত পঞ্চায়তৰ জৰিয়তে চৰকাৰী গৃহ আৱৰ্তন দি উপকৃত কৰি অহাৰ সময়তে চিপাঝাৰ উন্নয়ন খণ্ডৰ ব্যাসাপাৰা গাঁও পঞ্চায়তৰ দুবৰিপাৰৰ এটা পৰিয়ালে আদিম মানৱৰ দৰে গছৰ তলত বাস কৰিবলগীয়া হৈছে। আদিম মানৱৰ দৰে গছৰ তলত বাস কৰিবলগীয়া হোৱাৰ কাৰ্যই পিএম গৃহৰ নামত চিপাঝাৰ উন্নয়ন খণ্ডত কি চলিছে তাক লৈ সচেতন মহলৰ মাজত এক প্ৰশ্নৰ উত্থাপিত হৈছে। অভিযোগ অনুসৰি উল্লেখিত উন্নয়ন খণ্ডটোৰ গাঁও পঞ্চায়তৰ ভিতৰতে অতিকৈ দৰিদ্ৰ দিন হাজিৰা কৰিবলৈ যোৱা পতি পত্নী বাহিৰলৈ ওলাই নগলে আখলত জুই নজ্বলা কুলেন্দ্ৰ শৰ্মাৰ নামত পিএম গৃহৰ এটা আৱৰ্তন হোৱা বুলি প্ৰায় ৩ মাহৰ আগতে পঞ্চায়তৰ ধীৰাজ চহৰীয়া নামৰ জিপিচি গৰাকীয়ে হিতাধিকাৰী গৰাকীক বসবাস কৰি থকা জৰাজীৰ্ণ গৃহটি ভাগিলেহে আঁচনিৰ ধন একাউণ্টত সোমাব বুলি স্পষ্ট কৰি দিয়াত হিতাধিকাৰী গৰাকীয়ে একমাত্ৰ গৃহটো ভাঙি দি ঘৰৰ সমীপত থকা এডাল গছৰ তলত বসবাস কৰিবলৈ লয়। কিন্তু আশ্চৰ্যজনক কথা যে আজি প্ৰায় ৩ মাহ অতিক্ৰম কৰাৰ পাছতো হিতাধিকাৰী গৰাকীৰ একাউণ্টত গৃহৰ ধন সোমোৱা নাই বুলি অভিযোগ, যাৰ বাবে হিতাধিকাৰী পৰিয়ালটো পচন্দ শীতত গছৰ তলতে যান্তনা ভুগি দীৰ্ঘদিন ধৰি বসবাস কৰি অহাত চৰ্দি কাহ আদিৰ দৰে ৰোগত ভুগিবলগীয়া হোৱা বুলি প্ৰকাশ কৰিছে। ইফালে পঞ্চায়তখনত জিপিচি গৰাকীৰ ওপৰত আছে বহু অভিযোগ। হিতাধিকাৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ ওচৰত এক জৰুৰী কাৰ্য ব্যৱস্থা দাবী জনাইছে। হিতাধিকাৰী গৰাকীৰ সমীপৰ লোকসকলেও হিতাধিকাৰী গৰাকীয়ে গছৰ তলত কষ্টময় জীৱনত অতিবাহিত। হয়, মোৰ নাম ৰবীন্দ্ৰ গোস্বামী। আপোনাৰ গাঁওখন দৌৰিপাৰা। হয়, মই এওঁলোকৰ কুলেন শৰ্মাৰ ঘৰৰ ওচৰতে ঘৰ। হয় হয় আমি দেখা পাই আছোঁ আৰু ধীৰাজ আমাৰ ব্যাসপাৰা পঞ্চায়তৰ জিপিচি হয়, তেওঁ আহি এওঁলোকক কথাখিনি কোৱা মই শুনিছোঁ। এতিয়া আপোনালোকৰ ওচৰৰ মানুহ নহয় জানো? মই কিমান দিন আগতে হয়তো ভাঙিছে জেগা? এওঁলোকৰ প্ৰায় 3 মাহ হ'ল। 3 মাহ হ'ল। এতিয়া এওঁলোক ক'ত থাকে আপুনি জানে নেকি? এওঁলোকে এই তাতে গছ তলৰ ঘৰতে থাকে। তাৰমানে গছত থকাটো সত্য? গছৰ তলত থাকে, একদম মাৰি থাকে আৰু বৰষুণ দিলেও থাকে। মই বৰষুণ দিওঁতে মোৰ বেয়া লাগছিল, লাগি বোলো কুলেণ্ডা কেনেকৈ থাকিব, মানে কুলেণ্ডাৰ প্ৰতি মোৰ মনত পৰিছিল লগে লগে। আৰু এতিয়া 3 মাহ হ'ল এনেকুৱা ঘৰটো ভাঙি ইয়াতে আছে। পইচা দিম বুলি কৈছিলে, পইচা কালি সোমাব, এই বুধবাৰে সোমাব, এনেকৈ থাকে। আজি পইচা এনেকৈ বাকীকৈ বস্তুখিনি আনি সোমাব পাৰে। গতিকে আমাৰ আঘোণৰ লাষ্টত আমি 2-3 দিনমান থাকোঁতে আমি বস্তু পুতিছে। এতিয়া এনেকুৱা মাটিতে আছে আৰু আমি কৈ আছোঁ, ময়ো সেইদিনাখনে কৈছিলোঁ। তাৰপিছত এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই এওঁলোকৰ হৈ ময়ে কৈছোঁ বাৰু স্থানীয় মানুহ হিচাপে যে তেওঁ কিবা এটা বিচাৰ কৰি এওঁলোকৰ এটা সুব্যৱস্থা কৰি দিলে। আপোনাৰ নামটো কওক। মোৰ নাম মীনা দেৱী। আপোনাৰ গাঁওখন? গাঁওখন দৌৰিপাৰা। পঞ্চায়ত ব্যাসপাৰা। আচ্ছা, আপোনাৰ স্বামীৰ নাম কুলেন শৰ্মা। কি কৰে তেওঁ? আপোনাৰ কি কৰে? হাজিৰা কৰে। আচ্ছা, গৈছে। ঘৰৰ কি পৰিৱেশ ক'ব নেকি? ঘৰৰে আৰু আমাৰ ঘৰৰ পৰিৱেশ নাই, এটাই ঘৰ। তাৰপিছত ঘৰত আমি কোনো নাই, গছৰ তল পৰা চলিকেইটাক হাজিৰা কৰিব গৈছে। হাজিৰা কৰিব গৈছে? আচ্ছা, ঘৰটোতো ভাঙিল বা ভাঙিছে কিমান দিন আগতে ঘৰটো ভাঙিছে? হ'ল। এতিয়া তাৰপিছত আমাক সেই দোকানী এটাই আমাক মালখিনি থকা দেখা পায়, আমাক ঘৰ বাকীখিনি বস্তুখিনি বাকীকৈ দিলা, কিন্তু মানুহটো পইচা খুজিছে, আমি দিব পৰা নাই। এতিয়া ঘৰটো এটা পঞ্চায়তৰ মানুহ আহিছিল নেকি? পঞ্চায়তৰ মানুহ আহিছিল, ধীৰাজ ডেকা আহিছিল। ধীৰাজ ডেকা আহিছে। তেওঁ কি কৈছে? তেওঁ কৈছে কি হেৰি ঘৰটো ভাং, নহ'লে পইচা সোমাব, ঘৰটো নাভাঙিলে পইচা নহ'লে বেলেগত গুচি যাব, এনেকৈ কৈছে। তাৰপিছত আপুনি ঘৰটো ভাঙি দিছে? আমি ঘৰটো ভাঙি দিলোঁ। তাৰপিছত আজি 2 মাহ পিছত গছৰ তলত পৰি আছোঁ। আপুনি ক'ত আছে এতিয়া? এয়া গছৰ তলত। গছৰ তলত আছে? গছৰ তলত হয়। আপোনাৰ স্বামী ক'ত থাকে? স্বামীও থাকে ইয়াতে। এক গছৰ তলত? গছৰ তলত। আপুনি নিয়ৰ বা বৰষুণ দিলে ক'ত থাকে আপুনি? বৰষুণ দিলে এখন বাৰাণ্ডা আছে, এই ইয়াতে কিবা খানা তম্বু এখন আছে, তম্বুখন দি কিনে ইয়াতে থাকোঁ। দুৰ্ভাগ্যজনক। আপুনি বৰষুণ দিলে ইয়াতে গছৰ তলত থাকে আৰু নিয়ৰটো এনেকৈ আপুনি গছৰ তলতে আছে। এতিয়া আপুনি কিবা ক'ব বিচাৰে নেকি? আমাক হেৰি মহোদয় হিচাপে আমাক হেমন্ত বিশ্বে আমাক কিবা এটা সহায় অনুদান এটা দিব লাগে বুলি আমি হাত জোৰ কৰিছোঁ আৰু। চিপাঝাৰৰ পৰা ইমদাদু হকৰ ৰিপৰ্ট, মাই নিউজ এন।